আজি মই আপোনালোকক জনাম ব্ৰইলাৰ দানা খোৱালে লোকেল কুকুৰা পোৱালি সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি 12 দিনত কিমান ডাঙৰ হয় আপোনালোকে চাওক দেখিবই পাইছে এই পোৱালিখিনি মোৰ 12 দিন হৈছে আৰু যেহেতু মই ব্ৰইলাৰ পিষ্টাটা দানাটো দি আছো গৰ্ডেছ কোম্পানী দেখিবলৈ পাইছে পিষ্টাটা দানা দেখিবলৈ পাইছে পৰি আছে পিষ্টাটা দানাবোৰ হেঁতি যিহেতু মই প্লেটত দিছিলো হেঁতি গোটেই পেলাই দিলে এয়া চাওক পোৱালিবোৰ চাওক এহেঁতৰ আজি সম্পূৰ্ণ 12 দিন হৈছে আৰু মই ব্ৰইলাৰ পিষ্টাটা দানা খুৱাই আছো আৰু এহেঁতক ডাঙৰটো কিমান ডাঙৰ হৈছে আপোনালোকে চাওক গ্ৰোথটো কেনেকে লৈছে চাওক আপোনালোকে চাব পাৰিছে এনেধৰণে গ্ৰোথ লৈছে আৰু সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয় এইবোৰ কেনেকে কিমান ডাঙৰ হৈছে আপোনালোকে চাব পাৰিছে এয়া চাই লওক আপোনালোকেও এনেধৰণে যদি ব্ৰইলাৰ দানা খুৱাই ব্ৰইলাৰ পিষ্টাটা দানা বা ষ্টাৰ্টাৰ দানা খুৱাই সম্পূৰ্ণ বিকিব পৰা হোৱা লোকে তেতিয়াহ'লে আপোনালোকৰো বহুত সোনকালে ডাঙৰ হৈ আহিব এয়া চাওক মোৰ ভাগৰ ইমান সোনকালে ডাঙৰ হৈছে দেখিব পাৰিছে এয়া চাওক 12 দিনতেই মোৰ ইমান ডাঙৰ হৈ গৈছে ব্ৰইলাৰ পিষ্টাটা দানা খুৱাই আছো তাৰ পাছত মই ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা খুৱাম তেনেধৰণে মই খুৱাও আপোনালোকে চব পোৱালিবোৰ চওক ইমান ধুনীয়াকে ডাঙৰ হৈছে বহুত সোনকালে ডাঙৰ হৈছে দেখিব পাৰিছে আপোনালোকেও এনেধৰণে কুকুৰা পালন কৰিব পাৰে সোনকালে ডাঙৰ কৰিবলৈ যদি মন আছে আপোনালোকেও এনেধৰণে ব্ৰইলাৰ পিষ্টাটা দানা ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা এনেকে খুৱাব লাগিব তেতিয়া আপোনালোকৰ বহুত সোনকালে ডাঙৰ হ'ব পোৱালিবোৰ দেখিবলৈ পাইছে মোৰ কেনেধৰণে সোনকালে ডাঙৰ হৈছে আপোনালোকে চাওক আপোনালোকেও এনেকে যদি পালন কৰিম বুলি ভাবিছে কুকুৰা তেতিয়াহ'লে আপোনালোকৰ 90 দিনত 1 কেজি ৱেট আহিব ব্ৰইলাৰ যদি পিষ্টাটা ষ্টাৰ্টাৰ দানা খুৱাই আপোনালোকে 90 দিনত আপোনালোকৰ 1 কেজি ৱেট আহি যাব কিছুমান 1 কেজি পাৰেই হৈ যায় মই আপোনালোকক ক'ম যে কিছুমান পাৰ হৈ যায় কিন্তু কিছুমান 1 কেজি ৱেট আহে কিছুমান 1 কেজি পাৰ হৈ যায় চব পাখি চব কি ধুনীয়াকে ওলাই গ'ল দেখিব পাৰিছে পাখি ওলাই গ'ল চব এই কুকুৰাটোকে চব পাখি কি ধুনীয়াকে ওলাই গৈছে এনেধৰণে মোৰ প্ৰায়ভাগ কুকুৰাৰ মানে চবৰে ওলাইছে বুলি ক'লেও বেয়া নহ'ব মই পাখি সম্পূৰ্ণ কি ধুনীয়াকে ওলাই গৈছে আপোনালোকে দেখিব পাৰিছে আৰু গ্ৰোথটো চব 12 দিন হৈছে এনেই কিন্তু নৰ্মেল আপোনালোকৰ যদি আপোনালোকে কুকুৰা মাকে যোনটো পোৱালি উলিয়াই সেইটো পোৱালি কিন্তু 12 দিনত ইমান ডাঙৰ নহয় আকৌ আপোনালোকে চব এই কুকুৰাটো চব ভৰিকেইটা চব কি ডাঙৰ হৈছে আপোনালোকে দেখিব পাৰিছে মই এইফালেও দেখাই দিছো চক সিহঁতৰ ভৰিবোৰ চক কি ডাঙৰ হৈছে চক ভৰিবোৰ চক আপোনালোকে এনেধৰণে আপোনালোকেও যদি ব্ৰইলাৰ দানা খুৱাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কিন্তু বহুত সোনকালে ডাঙৰ হ'ব এটা চাওক ভৰি গঠনটো চাওক আপোনালোকে কি ধুনীয়াকে হৈছে চক ভৰি গঠনটো চবৰে চাই লওক আপোনালোকে এইটোও চাই লওক বহুত ধুনীয়া হৈছে গঠনকেইটা আৰু বহুত সোনকালে ডাঙৰ হৈছে আৰু এনেধৰণে আপোনালোকে দানা খুৱাই থাকিলে আপোনালোকৰ খুবেই লাভ হ'ব আৰু মই আজি যিহেতু 12 দিন আৰু মোৰ বস্তা পাৰি দি আছিলো মই 12 দিনলৈকে আজি ৰাতিপুৱা মই চক এয়া 12 দিনলৈকে মই হেৰি কি কয় বাতৰি কাগজ পাৰি আছিলো বস্তা নহয় হলে বস্তা মই আজিৰ পৰা পাইছো এয়া চাই লওক আপোনালোকে বস্তা মই আজিৰ পৰাহে পাৰিছো এয়া দেখিবলৈ পাইছে এইবোৰ চব বস্তা মই আজিৰ পৰা পাৰি দিছো আগতে মই বাতৰি কাগজ পাৰি আছিলো বাতৰি কাগজ আজি চেঞ্জ কৰাৰ কাৰণটো এইটোৱে গোটেই আজি বাতৰি কাগজ ফালি পেলালে সিহঁতৰ যিহেতু দেখিবলৈ পাইছে ভৰিবোৰ ডাঙৰ ডাঙৰ হৈ গৈছে নখ দীঘল হৈ গৈছে সিহঁতি পুৰা এতিয়া জোৰ আহি গৈছে সিহঁতৰ পুৰা বস্তা আৰু কি কয় বাতৰি কাগজ ফালি দিয়ে সেইকাৰণে মই বস্তা পাৰি দিছো বস্তাটো যিহেতু ফালিব নোৱাৰে সিহঁতি এতিয়া আপোনালোকেও এনেধৰণে ব্ৰডিং কৰিব পাৰে এয়া চাওক মাছৰ কাৰ্টুনটো মই দেখাই দিছো ইয়াত 3টা মাছৰ কাৰ্টুন দেখিব পাৰিছে জইন কৰি দিছো 3টা মাছৰ কাৰ্টুনৰ ভিতৰতে মই 60টা মান পোৱালি ৰাখিছো আপোনালোকে ইয়াত 100টাও ৰাখিব পাৰে কিন্তু 14 দিন বা 13 দিনহে এনেকুৱাত ৰাখিব পাৰিব 100টা হলে বেছি দিন নোৱাৰে আপোনালোকে ৰাখিব আৰু এনেকুৱা গ্ৰোথটো চব কি ধুনীয়া গ্ৰোথ হৈছে চক আপোনালোকে পোৱালিবোৰ দেখিবলৈ পাইছে 12 দিন হৈছে আৰু মই ব্ৰইলাৰ দানা খুৱাই আছো যিহেতু আৰু ভিটামিন ইউজ কৰি আছো ভিমাৰেল অক্সভেট এইবোৰ ইউজ কৰি আছো আপোনালোকে দেখিব পাইছে এইকেইটা চব শুই আছে এইকেইটা চব টোপনি গ'ল কিছুমান এনেকে শুই থাকে বাকী এইখিনি চব কি ধুনীয়া হৈছে গ্ৰোথটো আপোনালোকেও এনেকে পালন কৰিব পাৰে কুকুৰা আপোনালোকে যদি দানা যদি সম্পূৰ্ণ খুৱায় তেতিয়াহ'লে আপোনালোকৰ খৰচটো বেছি আহিব আৰু যদি আপোনালোকে এমাহ দানা খুৱায় তেতিয়াহ'লে আপোনালোকৰ খুব বেছি 100 পোৱালিত 4000 বা 5000 টকা এটা খৰচ আহিব তাৰপিছত আপোনালোকে মেলি দিলে পইচাটো বেছি পাব কিন্তু মই আপোনালোকক
এই গোটেইখিনি পোৱালি সম্পূৰ্ণ দানা খুৱাই পানি দেখাম আৰু সম্পূৰ্ণ ভেকচিন মাৰি পানি আপোনালোকক দেখাম কি ভেকচিন মাৰিব লাগে আৰু দানা খোৱালে 90 দিনত কিমান ৱেট আহে আপোনালোকক দেখাম। মই যিহেতু কৈ থাকো 1 কেজি আহে বুলি, আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, মই আপোনালোকক দেখাই দিম। এইখিনি সম্পূৰ্ণ দানা খুৱাম ভাবিছো, সিহঁতৰ ৱেটটো চাব আপোনালোকে 90 দিনত 1 কেজি আহি যাব। আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, আপোনালোকক মই জনাবলৈ চেষ্টা কৰি থাকিম। আৰু এইখিনিয়ে চব পোৱালিখিনি। আজি মই বৰ বিশেষ আপোনালোকক নকওঁ, আজি মই এয়াই দেখালো ব্ৰইলাৰ দানা খোৱালে 12 দিনত কিমান ডাঙৰ হয় আপোনালোকে চাই লওক। পোৱালিখিনি চাই লওক এবাৰ।